নমস্কাৰ এডুকেশ্যন JA10 পৰা সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এছএছ ফাৰ্ষ্ট ইয়াৰৰ সাবজেক্ট এডুকেশ্যনত ভালেখিনি প্ৰশ্ন আছে, আপোনালোকে গোটেইখিনি উত্তৰ সহ চাব পাৰিব। পৰীক্ষাৰ আগত নিশ্চয় এবাৰ চাব। প্ৰথম প্ৰশ্নটো দিয়া আছে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ, প্ৰতিটোৰ কাৰণে 1 মাৰ্ক পাব। 12টা দিয়া আছে 12 মাৰ্ক পাব। এ নম্বৰ দিয়া আছে শিক্ষা হল মানুহৰ অন্তৰ্নিহিত পূৰ্ণতা স্পষ্ট প্ৰকাশ। কথাহাৰ কোনে কৈছিল? আপোনালোকে উত্তৰ লিখিব। স্বামী বিবেকানন্দই কৈছিল কথাহাৰ। বি নম্বৰ ডেমক্ৰেসি এণ্ড এডুকেশ্যন গ্ৰন্থখনৰ ৰচক কোন? ইয়াতে আপোনালোকে লিখিব উত্তৰ জন ডিউ বুলি লিখিব। তাৰপিছত দিয়া আছে বৰ্ষীমুখিত শৈশৱ কালৰ বৈশিষ্ট্য শুদ্ধ নে অশুদ্ধ? এইটো আপোনালোকৰ অশুদ্ধ হ'ব। বৰ্ষীমুখিতা এইটো আপোনালোকৰ শৈশৱ কালৰ নহয়, এইটো হ'ল আপোনালোকৰ বাল্যকালৰ এটা বৈশিষ্ট্য। আপোনালোকে যদি চাব বিচাৰে আপোনালোকৰ কিতাপৰ 42 নম্বৰত যাব পাৰে। ময়ো আপোনালোকক দেখাই দিব পাৰোঁ। এয়া হ'ল বাল্যকালৰ কি এটা বৈশিষ্ট্য। ইয়াতে আপোনালোকে চাই লওক বৰ্ষীমুখিতা, যে বাল্যকালত সেই শিশু বৰ্ষীমুখী হয়, দিয়া আছে ধুনীয়াকৈ। তাৰপিছৰ প্ৰশ্ন বন্ধুসকল, তো বৰ্ষীমুখিতা এইটো গ'ল। ডায়েটৰ সম্পূৰ্ণ ৰূপটো কি? ডায়েটৰ সম্পূৰ্ণ ৰূপৰ কাৰণে আপোনালোকে যাব লাগিব কি? পেজ নম্বৰ 55 যাব লাগিব। এয়া 55 গ'লে আপোনালোকে ধুনীয়াকৈ ইয়াতে পাই যাব ডায়েট। ডায়েট মানে হ'ল শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ। তাৰপিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল চাৰ্লছ বেবেজে। ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব 63 নম্বৰত। এয়া আপোনালোকে ধুনীয়াকৈ দেখাই পাইছে। কম্পিউটাৰৰ ইতিহাস দিয়া আছে ইয়াতে, যে ইমান চনৰ ভিতৰত চাৰ্লছ বেবেজ নামৰ এজন ইংৰাজ লোকে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিলে। চাৰ্লছ বেবেজ আপোনালোকে লিখিব। তাৰপিছৰ প্ৰশ্ন, এতিয়া সাধাৰণ বা গড় শিশুৰ বুদ্ধাংক কিমান? সচৰাচৰ আপোনালোকে জানেই কিমান 90 পৰা 110 শিশুসকলক কি বুলি ধৰা হয়? সাধাৰণত গড় সম্পন্ন শিশু বুলি ধৰা হয়। এইটোৰ কাৰণে আপোনালোকে যাব 79ত যাব। আপোনালোকে 79ত গ'লে এখন চাৰ্ট পাব, তাৰ পৰা আপোনালোকৰ প্ৰশ্নটো দিয়া হৈছে। এয়া হ'ল 90 পৰা 110 কি বুলি কৈছে? সাধাৰণ বুদ্ধি সম্পন্ন ল'ৰা ছোৱালী বুলি গণ্য কৰা হৈছে। তাৰপিছৰ প্ৰশ্নটো বন্ধুসকল চাব, কৌতূহল খং আৱেগৰ লগত জড়িত, শুদ্ধ নে অশুদ্ধ? এইটো আপোনালোকৰ শুদ্ধ হ'ব। কৌতূহল বা খং আপোনালোকৰ এইটো কিহৰ লগত জড়িত হ'ব? আৱেগৰ লগত জড়িত হ'ব। আপোনালোকৰ আৱেগ হ'লে কেতিয়াবা খং আহে, কেতিয়াবা হাঁহি আহে, বা কেতিয়াবা কৌতূহল আপোনালোকে কৰে, এইটো আৱেগৰ লগত জড়িত হ'ব। তাৰপিছৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি? এইটোতো আৰু কৈ দিব নালাগে, আপোনালোকে নিশ্চয় জানে, এইটো হ'ব অৰুণোদয়। তাৰপিছত যদি আপোনালোকৰ ভাৰতবৰ্ষৰ কথা কয় তেতিয়াহ'লে প্ৰথম বাতৰি কাকতটো হ'ব ইণ্ডিয়ান গেজেট। তাৰপিছত 8 নম্বৰ মনিটৰিয়েল প্ৰথা প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছে? ভালেকেইজনৰ নাম আহে, আপোনালোকে লেণ্ডকাষ্টাৰ বুলি লিখিব। তাৰপিছৰ প্ৰশ্নটো বন্ধুসকল চাব, ভ্ৰান্ত প্ৰত্যক্ষৰ এটা ধাৰণা দিব দিছে। ভ্ৰান্ত প্ৰত্যক্ষৰ এটা কি ধাৰণা বা এটা উদাহৰণ আপোনালোকক দিব দিছে। ভ্ৰান্ত প্ৰত্যক্ষ বুজিয়ে পাইছে আপোনালোকে? ভ্ৰান্ত মানে কি ভুল হয়। আপোনালোকে দেখা পাইছে যেনিবা যে সঁচা এইটো পাম এইটো, কিন্তু আচলতে এইটো নহয়। যেনিবা মৰিচিকাৰ কথা আপোনালোকে শুনা পাইছে। মৰিচিকা কেনেকুৱা? ওচৰত যেতিয়া যায় তেতিয়া একোৱেই নাই। তো এইটো আপোনালোকৰ এক প্ৰকাৰৰ কি হয়? ভ্ৰান্ত এটা ধাৰণা যেনিবা সৃষ্টি হয়। তো আপোনালোকে পেজ নম্বৰ 175 যাব, তাতে পাই যাব আপোনালোকে ভ্ৰান্ত প্ৰত্যক্ষ। আপোনালোকে ক'ৰ পৰা লিখিব? যেহেতু মাত্ৰ এটা উদাহৰণ দিব দিছে, উদাহৰণটো আপোনালোকে এইটো ছাইডত আছে, মই দেখাই আছোঁ, ইয়াৰ পৰা আপোনালোকে দিব। কি দিব? মৰুভূমিত মৰিচিকা আদি ভ্ৰান্ত প্ৰত্যক্ষৰ কি এটা উদাহৰণ। ভালে কেইটামান উদাহৰণ দিয়া আছে। মৰিচিকাৰ কথা যেনিবা মই ক'লোঁ। আৰু যদি পৰীক্ষাত আকৌ আপোনালোকৰ ভ্ৰান্ত প্ৰত্যক্ষ মানে কি আহে তেতিয়াহ'লে ইয়াৰ পৰা লিখিব। সংবেদনৰ প্ৰকৃত অৰ্থ নিৰ্ণয় কৰাৰ সময়ত অস্বাভাৱিক কল্পনাৰ প্ৰভাৱত যেতিয়া আমি উদ্দীপক সম্বন্ধে ভুল ব্যাখ্যা দিওঁ তেতিয়া তাক ভ্ৰান্ত প্ৰত্যক্ষ বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব। ভ্ৰান্ত প্ৰত্যক্ষ গ'ল আমাৰ। এতিয়া আহিব কে নম্বৰ মেকডুগাল। মেকডুগালৰ মতে যোগোৎসা প্ৰবৃত্তিৰ লগত কোনটো আৱেগৰ কি হৈ আছে? সম্পৰ্ক আছে। আপোনালোকৰ জানে যোগোৎসা এইটো কাৰ লগত থাকিব? খঙৰ লগত থাকিব। ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব, এখন চাৰ্ট আছে 217ত গ'লে ধুনীয়াকৈ আপোনালোকে পাই যাব। এয়া হ'ল 217, ধুনীয়া চাৰ্ট এখন আছে। ইয়াৰ পৰা আপোনালোকে চাব যিকোনো প্ৰশ্ন এখন এটা প্ৰশ্ন হ'ব পাৰে। এয়া হ'ল প্ৰবৃত্তি, আপোনালোকৰ আৱেগিক প্ৰতিক্ৰিয়া। এইটো আপোনালোকক দিছে যোগোৎসা প্ৰবৃত্তি, এইটো হ'ল খং বা ক্ৰোধ বা খঙৰ পৰা কি হয় আপোনালোকৰ মানে প্ৰবৃত্তিটো হ'ল যোগোৎসা, আপোনালোকৰ আৱেগটো হ'ল কি
ক্ৰোধ বা খং। তাৰ পিছৰ প্ৰশ্নটো বন্ধুসকল চাব, ইয়াতে দিয়া আছে শিক্ষা মনোবিজ্ঞানৰ পিতৃকোণ। শিক্ষা মনোবিজ্ঞানৰ পিতৃক কাক বুলি অভিহিত কৰা হৈছে, এইটো হ'ল পেষ্টালজি বুলি আপোনালোকে লিখিব। যদি চাব বিচাৰে 140 নম্বৰত আপোনালোকে গ'লে ধুনীয়াকৈ পাব। তথাপি মই দেখাই দি আছোঁ 140, এয়া হ'ল 140 140ত এয়া দিয়া আছে ধুনীয়াকৈ যে শিক্ষাবিদ পেষ্টালজিক শিক্ষা মনোবিজ্ঞানৰ কি বুলি কোৱা হয়, পিতৃ বুলি গণ্য কৰা হয়। তাৰ পিছৰ প্ৰশ্ন বন্ধুসকল চাই ল'ব, আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। আনুষ্ঠানিক শিক্ষাৰ ভালেকেইটামান কি আছে বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যবিলাক আপোনালোকে যদি চাই তেতিয়াহ'লে গম পাব তাতে কি আছে, নিৰ্দিষ্ট বয়সৰ কথা আছে, নিৰ্দিষ্ট পাঠ্যক্ৰমৰ কথা আছে, নিৰ্দিষ্ট এটা কি আছে বিদ্যালয়ৰ কথা লিখা আছে। সেইখিনি ভিতৰতে আপোনালোকে কি কৰিব লাগিব, শিক্ষা গ্ৰহণ কৰিব লাগিব। তেনেকুৱা শিক্ষাকে কি বুলি কয়, আনুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। আপোনালোকে ইয়াৰ পৰা লিখিব যে নিৰ্ধাৰিত সময়সীমা দিয়া থাকে আনুষ্ঠানিক শিক্ষাত। তাৰপিছত এইটো লিখিব শিক্ষকে শিক্ষাৰ্থীক কি কৰিব, পঢ়াব। তাৰপিছত কি থাকিব, বয়সৰ নিৰ্দিষ্ট সীমা দিয়া থাকিব। ইয়াৰ পৰা আপোনালোক সুবিধা অনুযায়ী লিখি ল'ব। তাৰপিছৰ প্ৰশ্নটো চাই লওক বন্ধুসকল, শিক্ষা এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া। ইয়াতো কোন দুটা পক্ষৰ কথা কোৱা হৈছে, শিক্ষা আপোনালোকে ত্ৰিপাক্ষিক প্ৰক্ৰিয়াও পাইছে। ত্ৰিপাক্ষিক যদি প্ৰক্ৰিয়া হয় তেতিয়াহ'লে তাতে শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু এটা কি থাকে, পাঠ্যক্ৰম থাকে। শিক্ষাৰ আকৌ দ্বিপাক্ষিক প্ৰক্ৰিয়া মানে দুটা প্ৰক্ৰিয়াও আছে, সেইটো আগতে আছিলে, এতিয়া কিন্তু ত্ৰিপাক্ষিক প্ৰক্ৰিয়াই বেছিকৈ প্ৰযোজ্য হৈ আছে। তো দ্বিপাক্ষিক প্ৰক্ৰিয়াত শিক্ষক থাকিব আৰু কোন থাকিব, ছাত্ৰ ছাত্ৰী থাকিব। ইয়াৰ কাৰণে আপোনালোকে পেজ নম্বৰ 5ত যদি যায় ধুনীয়াকৈ ওলাব পাৰিব। এয়া হ'ল শিক্ষা, শিক্ষক আৰু কোন থাকিব, শিক্ষাৰ্থী থাকিব। তাৰপিছৰ নম্বৰটো চাই ল'ব বন্ধুবৰ্গসকল, অনুকৰণ চি নম্বৰ, বিকাশৰ প্ৰধান উপাদান 4টা কি কি। বিকাশৰ প্ৰধান উপাদান কেইটা আছে, 4টা আছে। সেইকেইটা হ'ল আপোনালোকৰ ক্ৰমান্বয়ে যদি যায় আপোনালোকে কি কি পাব, বৃদ্ধি পাব, পৰিপক্কতা পাব, এনেকুৱা পাব। ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব 32 নম্বৰ। 32 নম্বৰত যদি যায় ধুনীয়াকৈ পাই যাব আপোনালোকে। এয়া হ'ল 32 নম্বৰ, বিকাশৰ 4টা কি উপাদান। প্ৰথমতে দিয়া আছে বৃদ্ধি, সম্পূৰ্ণতা বা পৰিপক্কতা, অভিজ্ঞতা, সামাজিক প্ৰধান কাৰ্য বা সামাজিক স্থানান্তৰিতকৰণ। এই 4টা হ'ল বিকাশৰ কি মূল উপাদান। তাৰপিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব, অনুকৰণ প্ৰিয়তা কি। যে অনুকৰণ প্ৰিয়তা মানে কি, যে সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে, মা দেউতাক বা ডাঙৰক কি কৰে, অনুসৰণ কৰে বা অনুসৰণ কৰি সিহঁতে ভাল পায়। আপুনি যেনেকুৱা ব্যৱহাৰ কৰিব বিচাৰিব সিহঁতেও তেনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে চেষ্টা কৰে। ইয়াকে কি বুলি কয়, অনুকৰণ কৰা বুলি কয়, বা সিহঁতে কৰিও যথেষ্ট ভাল পায়। সেইকাৰণে সেই সময়ত ল'ৰা ছোৱালীৰ আগত ডাঙৰে খুব সাৱধানতা অৱলম্বন কৰি কি কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে, যাতে সিহঁতে বিপদে পৰিচালিত নহয়। আপোনালোকে পেজ নম্বৰ 37ত গ'লে পাই যাব অনুকৰণ প্ৰিয়তা। শিশু অনুকৰণ প্ৰিয়। এই অনুকৰণ প্ৰিয়তাৰ বাবে শিশুতে পিতৃ মাতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ পৰা ভাষা, খোৱা বোৱা, পিন্ধা উৰা আদি শিকে। সকলো কথাতে শিশুৱে ডাঙৰক কি কৰে, অনুসৰণ কৰা দেখা পোৱা যায়। আপোনালোকে নিশ্চয় ভালদৰে জানে। তাৰপিছৰ প্ৰশ্নটো 2 নম্বৰ, বিদ্যালয় প্ৰতিষ্ঠানৰ অৰ্থ কি। বিদ্যালয় যে আপোনালোকে কি কৰিব, প্ৰতিষ্ঠান কৰিব, তাৰ অৰ্থ কি। নিশ্চয় আপোনালোকে ঘৰ বাৰী এইবিলাক আপোনালোকে কি কৰিব লাগিব, ধ্যান দি চাব লাগিব, যাতে কি হয় ভালদৰে এইটো উঠাব পৰা যায়। তো এইটোৰ কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 56ত। ইয়াত দিয়া আছে 56ৰ বিদ্যালয় প্ৰতিষ্ঠানৰ কি অৰ্থ। বিদ্যালয় গৃহ, মাটি, বিদ্যালয় আচবাব, অন্য সা সঁজুলি, মানৱ সম্পদ যেনে ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু আন কৰ্মকৰ্তাসকলক অন্তৰ্ভুক্ত কৰা এটা বহল অৰ্থ হৈছে কি, বিদ্যালয় প্ৰতিষ্ঠান। এয়া হ'ল আপোনালোকৰ কি অৰ্থ। পাৰিলে আপোনালোকে ইমানলৈকে লিখিব পাৰিব। 2 নম্বৰ দিয়া আছে, অসুবিধা নাই, লিখিব পাৰিব। তাৰপিছৰ প্ৰশ্ন, কম্পিউটাৰৰ দুটা প্ৰধান অংশৰ নাম লিখিব লাগে। কম্পিউটাৰৰ ভালেকেইটামান কি আছে, অংশ আছে। যদি আপোনালোকে চাই মাউচ, মনিটৰ, এনেকুৱা কীবোৰ্ড এইবিলাক কি আছে, স্মৃতিকোষ এইবিলাক কি আছে, অংশ আছে। সেইবিলাক আপোনালোকে লিখিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে যাব পাৰে পেজ নম্বৰ 64ত যাব পাৰে। 64ত গ'লে ধুনীয়াকৈ আপোনালোকে পাই যাব। এয়া হ'ল আপোনালোকৰ 64, যে কি কৈছে, কম্পিউটাৰৰ বিভিন্ন অংশসমূহ। এয়া কম্পিউটাৰৰ বিভিন্ন অংশসমূহ কি কি দিয়া আছে, 5টা মেইন অংশ দিয়া আছে। 1 নম্বৰ হ'ল ইনপুট আহিলা, আউটপুট আহিলা, স্মৃতি গোট, প্ৰণালী গোট আৰু এটা হ'ল নিয়ন্ত্ৰণ গোট। তাৰপিছত পিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব আপোনালোকে, স্কুল ঘৰ নিৰ্মাণ কৰোঁতে
নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া দুটা চৰ্ত উল্লেখ কৰা স্কুল ঘৰ যে আপোনালোকে নিৰ্মাণ কৰিব য'তে ত'তে নিৰ্মাণ কৰিলেতো দেখোন ল'ৰা ছোৱালী যথেষ্ট অসুবিধা হ'ব যদি আপোনালোকে পথাৰতে এনেই যদি এটা নিৰ্মাণ কৰে তেতিয়া ল'ৰা ছোৱালী যাব কেনেকৈ হাই উৰুমিৰ মাজত যদি স্থাপন কৰে তেতিয়াহ'লে কেনেকুৱা হ'ব যথেষ্ট অসুবিধা হ'ব যাতে ৰাস্তাৰ কাষতে আপোনালোকে নিৰ্মাণ কৰিব পাৰে যোৱা অহা যোৱাত কি হয় যথেষ্ট সুবিধা হয় তো এনেকুৱা কিছুমান কথাৰ প্ৰতি ধ্যান দিব লাগিব আপোনালোকে পেজ নম্বৰ 57ত পাই যাব এইটো বিদ্যালয় প্ৰতিষ্ঠা কৰোঁতে তলত দিয়া বিষয়সমূহ মনত ৰখা দৰকাৰ 1 নম্বৰ বিদ্যালয় অৱস্থান ঘাইপথৰ একেবাৰে কাষৰ বা দূৰত হ'ব নালাগে অসুবিধা হ'ব পৰিৱেশটো স্বাস্থ্যকৰ হোৱা দৰকাৰ তাৰপিছত 2 নম্বৰ এটা ভাল পৰিবহণৰ ব্যৱস্থা থাকিব লাগে তাৰপিছত আপোনালোকে সৰু সৰু কেইটা লিখিব মাটিৰ আকাৰ আয়তৰ ক্ষেত্ৰৰ দৰে হোৱা উচিত শ্ৰেণীকোঠাত বৰুৱাৰ বাবে সুবিধা থকা দৰকাৰ এনেকৈ আপোনালোকৰ সুবিধা অনুযায়ী যেটো ভাল লাগে এটো আপোনালোকে লিখি ল'ব তাৰপিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব যে শিক্ষা মনোবিজ্ঞানৰ দুটা কি লিখিব দিছে পদ্ধতি লিখিব দিছে শিক্ষা মনোবিজ্ঞানৰ ভালে কেইটামান কি আছে পদ্ধতি আছে মেকডুগালৰ পদ্ধতি আছে ওৰ্থেমাৰ্ট কহলাৰত পদ্ধতি আছে এইবিলাকৰ কি আছে ভালে কেইটামান পদ্ধতি আছে এটো কাৰণে আপোনালোকে যাব লাগিব 127 পেজ নম্বৰ তাতে গলে পাব আপোনালোকে অন্তৰ্নিহিত পদ্ধতি আৰু কিবা পদ্ধতি আপোনালোকে পাই যাব পেজ নম্বৰ 127 যদি যায় পাই যাব 127 নম্বৰ আমি ওলাইছো এয়া হল শিক্ষা মনোবিজ্ঞানৰ কিছুমান কি পদ্ধতিসমূহ এটা আপোনালোকে লিখিব অন্তৰ্দৰ্শন পদ্ধতি তাৰ পিছত নিদৰ্শন পদ্ধতি আছে নৈদানিক পদ্ধতি আছে আৰু ইয়াতে দিয়া আছে নিৰীক্ষণ পদ্ধতি আপোনালোকে লিখিব তাৰ পিছতটো আপোনালোকে এটো লিখিব নৈদানিক পদ্ধতি দুটা লিখিব দিছে ইয়াৰ পৰা দুটা আপোনালোকে লিখি ল'ব তাৰ পিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব এটো চাব আপোনালোকে মেৰু মজ্জা বুলিলে কি বুজা মেৰু মজ্জা বুলিলে আপোনালোকে কি বুজি পায় ইয়াৰ কাৰণে আপোনালোকে যাব 139 পেজ নম্বৰ 49 পেজ নম্বৰ 149ত গলে ধুনিয়াকৈ প্ৰশ্ন উত্তৰটো পাব এয়া হল মেৰু মজ্জা এয়া মেৰু মজ্জা আমাৰ ৰাজহাড়ৰ বা মেৰুদণ্ডৰ ভিতৰত থকা কোমল বগা আৰু দুখৰ পদাৰ্থকে কি বুলি কয় মেৰু মজ্জা বুলি কোৱা হয় ৰাজহাড় যা আছে তাৰ ভিতৰ অংশটো অলপ কেনেকুৱা আছে বগা বগা টাইপৰ পদাৰ্থ আছে ইয়াকে কি বুলি কয় মেৰু মজ্জা বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব উদ্দীপক কাক বোলে উদ্দীপকটো এনো গম পাইছে আপোনালোকক যদি কোনোবাই গালি পাৰে কিবা কয় তেতিয়াহলে আপোনালোকৰ শৰীৰটো খিৰখিৰাই উঠে হয়নে এইটোৱে আপোনালোকৰ কাৰণে কি উদ্দীপক তো ওপৰ পৰা লিখিব মই দেখাই আছো আপোনালোকক পেজ নম্বৰ আপোনালোকে 167 ওলাব 67 ওলালে পাব ইয়াতে উদ্দীপক কাক বোলে আপোনালোকে ইয়াৰ পৰা লিখিব যিবিলাক বস্তু বা অৱস্থা বিশেষ আমাৰ ইন্দ্ৰিয়সমূহ উত্তেজিত কৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে সেইবিলাক বস্তু বা অৱস্থা বিষয়ক আমি কি বুলি কওঁ উদ্দীপক বুলি কওঁ তাৰ পিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব প্ৰবৃত্তিৰ দুটা প্ৰধান বৈশিষ্ট্য লিখিব দিছে প্ৰবৃত্তিৰ দুটা কি প্ৰধান বৈশিষ্ট্য প্ৰবৃত্তিৰ ভালে কেইটামান কি আছে বৈশিষ্ট্য আছে ইয়াৰ কাৰণে আপোনালোকে যাব 201 যাব 201 গলে আপোনালোকে পাব এয়া প্ৰবৃত্তিৰ কি বৈশিষ্ট্যসমূহ ভালে কেইটামান বৈশিষ্ট্য দিয়া আছে প্ৰবৃত্তিৰ বৈশিষ্ট্যসমূহ এতে দিয়া আছে প্ৰতিটো প্ৰাণীয়ে জন্মগতভাৱে পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰ সূত্ৰে প্ৰবৃত্তিসমূহ কি কৰে লাভ কৰে তাৰ পিছত লিখিব প্ৰবৃত্তিসমূহ সংশোধিত শক্তি মানে পাৰিলে আপোনালোকে চেষ্টা কৰিলে সংশোধন কৰিব পাৰিব তাৰ পিছত প্ৰাণী জগতৰ উচ্চ শ্ৰেণীৰ প্ৰাণীৰ প্ৰবৃত্তি সংশোধনৰ ক্ষমতা কি থাকে অধিক থাকে যেনিবা আপোনালোকৰ কথা কৈছে মানুহৰ এই ক্ষমতাটো যথেষ্ট বেছি তাৰ পৰা আপোনালোকৰ সুবিধা অনুযায়ী লিখি ল'ব তাৰ পিছত দিয়া আছে লঘু মস্তিষ্কৰ দুটা কি লিখিব দিছে প্ৰধান কাম লিখিব দিছে লঘু মানক সৰু মস্তিষ্কৰ তেনেকুৱা কি আছে কাম আছে ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব 154 গলা আপোনালোকে ধুনিয়াকৈ পাই যাব এয়া হল 154 নম্বৰ লঘু মস্তিষ্কৰ বিষয়ে লিখিব দিছে এয়া লঘু মস্তিষ্ক আপোনালোকে ইয়াৰ পৰা লিখিব দৈহিক সংগতি সাধন দৈহিক সমতা ৰক্ষা কৰা আৰু তা মাংসপেশী সমূহক সক্ৰিয় কৰি সিহঁতৰ মাজত সামঞ্জস্য স্থাপন কৰা হল লঘু মস্তিষ্কৰ কি কাম যেহেতু কাম লিখিব দিছে তাৰ উপৰিও লিখিব পাৰে তাৰ উপৰি আমাৰ তো অভ্যাসসিদ্ধ কামবোৰো তো লঘু মস্তিষ্কৰ দ্বাৰাই কি কৰা হয় নিয়ন্ত্ৰণ কৰা হয় তাৰ পিছৰ প্ৰশ্নটো বন্ধুসকল লিখিব নিম্ন পৰিশ্ৰৱণ নীতি বুলিলে কি বুজা নিম্ন পৰিশ্ৰৱণ নীতি মানে কি কিছুমান সিস্টেম আছে কেতিয়াবা নিম্নৰ কি কৰা হয় তলৰ পৰা ওপৰলৈ যোৱা হয় কেতিয়াবা ওপৰৰ পৰা তললৈ অহা হয় তো ইয়াতে আপোনালোকৰ সিস্টেমটো কেনেকুৱা হ'ব ওপৰৰ পৰা তললৈ আপোনালোকে আহিব লাগিব ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব
44 পেজ নম্বৰ 244 পেজ নম্বৰত গ'লে আপোনালোকে ধুনীয়াকৈ পাই যাব। এয়া হ'ল 244 পেজ নম্বৰ নিম্ন পৰিশ্ৰুত নীতি বুলি কৈছে। উচ্চৰ পৰা নিম্নলৈ শিক্ষা দিয়া বাবে এই নীতিটোক কি বুলি কয়? নিম্ন পৰিশ্ৰুত নীতি বুলি কোৱা হয়। ইয়াৰ পৰা আপোনালোকে লিখিব। তাৰ পিছৰ প্ৰশ্ন বন্ধুসকল, তো প্ৰাচীন ভাৰতবৰ্ষ গুৰুকুল শিক্ষাৰ ব্যৱস্থা দুটা বৈশিষ্ট্য লিখিব দিছে। প্ৰাচীন ভাৰতৰ কি গুৰুকুল ব্যৱস্থা দুটা বৈশিষ্ট্য জানে আপোনালোকে। গুৰুকুল মানে কি? সেই সময়তে কি আছিলে? ল'ৰা ছোৱালী গৰুৰ আশ্ৰম মানে গৰুৰ ঠাইত গৈছিলে বা গৰুৰ আশ্ৰমত গৈ কি কৈছে? শিক্ষা গ্ৰহণ কৰিছিলে আৰু নিৰ্দিষ্ট এটা কি আছে? বয়স আছিলে, যেনিবা 12 বছৰ আছিলে। তো তেনেকুৱা এটা ছিষ্টেমক কি বুলি কৈছিল? গুৰুকুল প্ৰথা বুলি কোৱা হৈছিলে। তো ইয়াতে আপোনালোকৰ দিয়া আছে গুৰুকুল প্ৰথা ভালেখিনি আছে। ইয়াৰ পৰাও আপোনালোকে লিখিব পাৰিব, যেহেতু বৈশিষ্ট্য লিখিব দিছে যে কিছুমান বিদ্যানুৰাগী মনীষীয়ে নিজ গৃহতে ছাত্ৰশালা স্থাপন কৰি ছাত্ৰসকলে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। এইটো প্ৰথাটো কি বুলি কৈছে? গুৰুকুল প্ৰথা বুলি কৈছিলে। আৰু ইয়াতে চাই লওক, গৰুৱে শিক্ষাৰ মূল কেন্দ্ৰ আছিল। গৰুৱে কি আছিল? মেইন শিক্ষাৰ কেন্দ্ৰ আছিল। ইয়াতে পাঠ্যক্ৰম নাছিলে, ইয়াতে পাক্ষিক প্ৰক্ৰিয়া চলিব। তাৰপিছত ইয়াতে দিয়া আছে শিষ্যসকলে 12 বছৰৰ বয়সতে নিজ ঘৰ এৰি গৰুগৃহলৈ শিক্ষা লাভ কৰাৰ বাবে গৈছিলে। তাৰপিছৰ প্ৰশ্ন বন্ধুসকল চাব, অলপ কষ্ট কৰি ভিডিঅ'খন চাই আছে, তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। পাৰে যদি গোটেইখিনি আপোনালোকে চাব, পৰীক্ষাৰ কাৰণে আপোনালোকৰ কামত আহিব। তাৰপিছৰ প্ৰশ্নটো 3 নম্বৰৰ এইবাৰ চাব লাগিব। এনচাৰ দ্য ফলোইং কুৱেশ্যনছ, প্ৰতিটোৰ কাৰণে 4 মাৰ্ক পাব, 10টা কৰিব লাগিব, 40 মাৰ্ক পাব। নম্বৰত দিয়া আছে, ৰোমান সংখ্যা 1ত দিয়া আছে, আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত কি কৰিব লাগে? পাৰ্থক্য লিখিব লাগে। ধুনীয়া পাৰ্থক্য আছে, আপোনালোকে ইয়াতে চালে গম পাই যাব। আনুষ্ঠানিক শিক্ষাটো জানে আপোনালোকে নিৰ্দিষ্ট বয়সৰ মাজত কৰিব লাগিব আৰু আনুষ্ঠানিক শিক্ষাটোত তেনেকুৱা নিয়ম নীতি নাথাকে। তো ইয়াৰ পৰা আপোনালোকে লিখিব। পেজ নম্বৰ 11 যদি ওলায় তাতে পাই যাব। আনুষ্ঠানিক আৰু কি আছে ইয়াতে? আনুষ্ঠানিক আৰু অনানুষ্ঠানিক লিখিব লাগে আমাৰ। আনুষ্ঠানিক আৰু কি? অনানুষ্ঠানিক। আকৌ চাই লৈছোঁ বন্ধুসকল, আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত কি 4টা পাৰ্থক্য লিখিব দিছে। এয়া হ'ল আপোনালোকৰ কি? আনুষ্ঠানিক আৰু কি অনানুষ্ঠানিক শিক্ষাৰ পাৰ্থক্য আপোনালোকে ইয়াৰ পৰা লিখিব। এটা হ'ল নিৰ্দিষ্ট সময়সীমা দিয়া থাকে, কিন্তু ইয়াতে নিৰ্দিষ্ট সময়সীমা দিয়া নাথাকে। আৰু এইটো হ'ল পূৰ্ব পৰিকল্পিত, এইটো স্বতঃস্ফূৰ্ত। তাৰপিছত শিক্ষানুষ্ঠানৰ দ্বাৰা এই শিক্ষা প্ৰদান কৰা হয়, কিন্তু ইয়াতে অভিজ্ঞতাৰ দ্বাৰা এই শিক্ষা কি কৰিব লাগে? লাভ কৰিব লাগে। ইয়াতে খৰচৰ প্ৰয়োজন আছে, ইয়াতে খৰচৰ প্ৰয়োজন নাই। এনেকৈ আপোনালোকে পাৰ্থক্যকেইটা লিখিব। তাৰপিছত প্ৰশ্ন বন্ধুসকল চাই ল'ব। 2 নম্বৰ, শিক্ষাৰ্থ বৃত্তিমূলক লক্ষ্যৰ 4টা প্ৰয়োজনীয়তা লিখিব দিছে। শিক্ষাৰ কি আছে? বৃত্তিমূলক লক্ষ্য। বৃত্তিমূলক লক্ষ্য বুজি পাইছে আপোনালোকে, যে আপোনালোকে কাম এটা কৰিব, কিবা পঢ়া শুনা কৰিব, যাতে ভৱিষ্যতে কিবা কৰি খাব পাৰে, তেনেকুৱা কথা কৈছে। প্ৰয়োজনীয়তা আছেনে? নিশ্চয় আছে, নহ'লে পঢ়া শুনা কৰি কি লাভ যদি ভৱিষ্যতে কিবা কৰিবই পৰা নাযায়। ইয়াৰ পৰা লিখিব আপোনালোকে। পেজ নম্বৰ 19ত যাব। বৃত্তিমুখী লক্ষ্যৰ কি প্ৰয়োজনীয়তা? বৃত্তিমুখী লক্ষ্যৰ প্ৰয়োজনীয়তাৰ ফালে যদি যায় আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ লিখিব। বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে, মানে ভৱিষ্যতত কিবা কৰি খাব পাৰে। তাৰপিছত লিখিব 2 নম্বৰ, নিম্নমানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে কি হয়? উপযোগী হয়। 3 নম্বৰ, দেশৰ উন্নতিৰ বাবে মানৱ সম্পদৰ ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায়কাৰী। 4 নম্বৰ, বৃত্তিমুখী লক্ষ্য সৎ আৰু উপযুক্ত নাগৰিক গঠনত কি কৰে? যথেষ্ট সহায় কৰে। তাৰপিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব। শিক্ষাৰ বৃত্তিমূলক এইটো গ'ল আপোনালোকৰ। তাৰপিছত বাল্যকালৰ 4টা বৈশিষ্ট্য লিখা। বাল্যকালৰ ভালে কেইটামান কি আছে? বৈশিষ্ট্য আছে। এটা আপোনালোকে ফাৰ্ষ্টতে পালে বৰ্ষীমুখিতা, দৈহিক বিকাশ, এনেকুৱা যথেষ্ট আছে। ইয়াৰ কাৰণে আপোনালোকে পেজ নম্বৰতে কিমানত যাব? 42ত যাব। যদি যায় তেতিয়াহ'লে আপোনালোকে পাই যাব। এয়া হ'ল বাল্যকালৰ বৈশিষ্ট্যসমূহ। আপোনালোকে এইটো লিখিব। দৈহিক বিকাশ যথেষ্ট হয়। দৈহিক বিকাশ মানে শাৰীৰিক বিকাশ যিটো, সেইটো হয়। বৌদ্ধিক বিকাশ মানে সিহঁতৰ জ্ঞান বুদ্ধি বাঢ়ে। শিক্ষা আহৰণৰ ক্ষমতা, এই সময়ছোৱাত আটাইতকৈ সিহঁতে শিক্ষা আহৰণ কৰিব পাৰে, মানে মনত বেছিকৈ থাকে, স্ফূৰ্তি বেছিকৈ থাকে। সামাজিক বিকাশ, এই সময়ত ল'ৰা ছোৱালীয়ে সমাজৰ লগত খাপ খোৱাৰ কাৰণে চেষ্টা কৰে। আৰু এটা আছে আপোনালোক বৰ্ষীমুখিতা, দলীয় আনুগত্যও আছে। দলীয় আনুগত্য বুজিয়ে পাইছে, সিহঁতে দলৰ লগত থাকি ভাল পায়, এনেকুৱা বহুত আছে। ক্ৰীড়া প্ৰৱণতা, সমকামিতা, আৰ্জিত অভিৰুচি, এনেকুৱা যথেষ্ট আছে। আপোনালোকৰ ভাল অনুযায়ী আপোনালোকে লিখি ল'ব, সুবিধা অনুযায়ী।
তাৰ পিছৰ প্ৰশ্ন শৈশৱ কালতে শিশুৰ 4টা কি লিখিব দিয়ে মানসিক প্ৰয়োজনীয়তা লিখিব দিছে শৈশৱ কালৰ সৰু সৰু ল'ৰা ছোৱালী যেহেতু সিহঁত যথেষ্ট সৰু থাকে সেই সময়ত সিহঁতক কি কৰিব লাগে মা দেউতাক গাইড কৰিব লাগে প্ৰয়োজন নিশ্চয় আছে ইয়াৰ কাৰণে আপোনালোকে যাব পেজ নম্বৰ 37 গ'লে আপোনালোকে পাব এয়া হ'ল 37 গ'লে শিশুৰ মানসিক কি আছে প্ৰয়োজন আছে প্ৰয়োজনবিলাক আপোনালোকক মই এটা এটা কৰি দেখাই দি আছো আপোনালোকে ইয়াৰ পৰা লিখিব এটা প্ৰয়োজন হ'ল আপোনালোকৰ দৈহিক আদৰ যত্নৰ প্ৰয়োজন নিৰ্দিষ্ট সময়ত সিহঁতক কি কৰিব লাগিব আদৰ যত্ন কৰিব লাগিব যদি আপোনালোকৰ সকলো সময়তে সিহঁতৰ প্ৰতি ধ্যান নিদিয়ে তেতিয়াহ'লে কিন্তু বিপদে পৰিচালিত হোৱাৰ সম্ভাৱনা আছে 2 নম্বৰ খেলা ধূলা প্ৰয়োজন সিহঁতক দৈহিক বিকাশ শাৰীৰিক মানসিক বিকাশৰ কাৰণে খেলা ধূলাৰ কি আছে যথেষ্ট প্ৰয়োজন আছে মৰমৰ প্ৰয়োজন সদায় আপোনালোকে গালি শুনি পাৰি থাকিলে নহব সিহঁতক মৰম কৰাৰো দৰকাৰ আছে 4 নম্বৰ নিৰাপত্তাৰ প্ৰয়োজন যাতে সিহঁতক নিজকে নিৰাপত্তা অনুভৱ কৰে তাৰ কাৰণে আপোনালোকে এইখিনি চাব লাগিব তাৰ পিছত মৰ্যাদাৰ প্ৰয়োজন সিহঁতে যিখিনি পাব লাগে মৰ্যাদা এইখিনি আপোনালোকে দিব লাগিব সৰু বুলি আপোনালোকে সকলো সময়তে টৰ্চাৰ কৰি থাকিলে নহব এনেকুৱা আৰু ভালে কেইটামান আছে আপোনালোকে ইয়াৰ পৰা লিখি ল'ব তাৰ পিছৰ প্ৰশ্ন বন্ধুসকল বাল্যকালৰ গ'ল শৈশৱ কালৰ গ'ল তাৰ পিছত এতিয়া ইমেইলৰ 4টা সুবিধা ইমেইলৰ এতিয়াতো গমে পায় ইমেইল দি আপোনালোকে ধুনীয়াকৈ কি কৰিব পাৰে মেছেজ কৰিব পাৰে হয়নে তাৰ পিছত কথাবিলাক কি কৰিব পাৰে আদান প্ৰদান কৰিব পাৰে তো ইয়াৰ কিবা সুবিধা আছে নেকি নিশ্চয় আছে ইয়াৰ কাৰণে আপোনালোকে যাব পেজ নম্বৰ 69 যদি যায় তেতিয়াহ'লে পাব ইমেইলৰ সুবিধাসমূহ কনবৰ ডাক ব্যৱস্থাতকৈ ইমেইলৰ বহু বেছি দ্ৰুত গতিত কি হয় কাম কৰে জানে আপোনালোকে ডাকত দিলে লাহে লাহে যাব আৰু এটো তৎক্ষণাত যাব খনবৰটা ইয়াতে কোনো ধৰণৰ ডাক টিকটৰ কি নহয় প্ৰয়োজন নহয় টকা খৰচ ইমান নহয় কনবৰ এক মুহূৰ্তৰ ভিতৰতে বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কাৰ্য সম্পাদিত হয় ধুনীয়াকৈ কৰিব পৰা যায় আপোনালোকে নিশ্চয় কৰে গণমাধ্যম যোগাযোগৰ অতি কম খৰচী ব্যৱস্থা এনেকৈ আপোনালোকে লিখিব তাৰ পিছৰ প্ৰশ্ন ইমেইলৰ গ'ল বৰ্তমান সময়ত পাঠ্যক্ৰমৰ 4টা কি কৰিব লাগে আহুৱা লিখিব লাগে বৰ্তমান যে আপোনালোকৰ পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমটো এনেকুৱাটো নহয় যে অলপো ভুল নাই সকলো ল'ৰা ছোৱালী কি লেটাৰ মাৰি পাছ কৰে নেকি নকৰে নিশ্চয় কি আছে পাঠ্যক্ৰমৰ হওক বা ছাৰসকলৰে হওক কৰবাত নহয় কৰবাত কি আছে ভুল আছে যে নহওক কি ভুল আছে এইবিলাক আপোনালোকে চাই লওক বৰ্তমান সময়ত পাঠ্যক্ৰমৰ আহুৱা সমূহ যথেষ্ট কি আছে আহুৱা আছে ক নম্বৰ হ'ল সংকীৰ্ণ ধাৰণা যিখিনি দিয়া আছে তাতে ধাৰণাখিনি কম দিয়া আছে বহলাই আলোচনা কৰা দৰকাৰ আছে বুজোৱাৰ দৰকাৰ আছে খ নম্বৰ ক্ৰিয়াকলাপৰ কোনো স্থান নাই ক্ৰিয়াকলাপৰ স্থান নাই বুলি কৈছে ক্ৰিয়াকলাপৰ যথেষ্ট স্থান আছে কিন্তু ইয়াতে কোৱা আছে ক্ৰিয়াকলাপৰ কোনো স্থান নাই কোনো নাই বুলি কৈছে তো যদি না থাকে তেতিয়াহ'লে এটো এটা সমস্যা হ'ব যদি থাকে তেতিয়াহ'লে ভাল কথা তো ইয়াতে এটা পইণ্ট ওলাইছে ক্ৰিয়াকলাপৰ কি নাই তেনেকুৱা স্থান নাই যাৰ কাৰণে মানে পাঠ্যক্ৰমৰ এটা দুখ ওলাইছে তাৰ পিছত পাঠ্য বিষয়ৰ মাত্ৰাধিক্য তাৰ পিছত আপোনালোকে ল'ৰা ছোৱালীটো প্ৰয়োজন পুৰাবলৈ অনুপযোগী মানে ল'ৰা ছোৱালী যেনেকুৱা বিচাৰে যেনেকৈ পঢ়িব বিচাৰে সেই হিচাপত পাঠ্যক্ৰমবিলাক কি কৰা নহয় ৰচনা কৰা নহয় বা বনোৱা নহয় কাৰিকৰী আৰু বৃত্তীয় শিক্ষাৰ অভাৱ অকল পঢ়িলেইতো নহ'ব ভৱিষ্যতে যদি কিবা কৰিব নোৱাৰে তেতিয়াহ'লে ল'ৰা ছোৱালী পঢ়াৰ কাৰণে ধাউতি নহ'ব বা আগবাঢ়ি নাহিব তেনেকুৱা কিছুমান কথা আছে পৰীক্ষাৰ দ্বাৰা প্ৰভাৱিত পৰীক্ষাৰ সিস্টেমত কি আছে অলপ ভুল আছে অকল পৰীক্ষা পাতিলেইতো নহয় ল'ৰা ছোৱালীবিলাকে পঢ়িবতো লাগিব তেনেকুৱা কিছুমান কি আছে আহুৱা আছে ইয়াৰ পৰা আপোনালোকে লিখি ল'ব তাৰ পিছৰ প্ৰশ্নটো চাই ল'ব বন্ধুসকল সহ পাঠ্যক্ৰমৰ কাৰ্যসূচী 4টা উদ্দেশ্য সহ পাঠ্যক্ৰম বুজি পাইছে নহয় মানে আপোনালোকৰ যেটো পাঠ্যক্ৰম আছে এইখিনি অকল শিকালেতো নহ'ব এইখিনি বাহিৰেও কি কৰিব লাগে আপোনালোকক শিক্ষা দিব লাগিব তো সেইখিনি হ'ব আপোনালোকৰ কি সহ পাঠ্যক্ৰম ইয়াতে আপোনালোকে পাই যাব পেজ নম্বৰ ওলাব 89 পেজ নম্বৰ সহ পাঠ্যক্ৰম কাৰ্যসূচী উদ্দেশ্যসমূহ সহ পাঠ্যক্ৰমৰ উদ্দেশ্য ইয়াতে এটা কৈ আপোনালোকে চাই লওক ক নম্বৰ ছাত্ৰ ছাত্ৰী আজৰি সময়খিনি সৎ ব্যৱহাৰ কৰাৰ দৰকাৰ আছে খ নম্বৰ সৰু সৰু ল'ৰা ছোৱালী সমূহক নাগৰিকত্বৰ শিক্ষা দিয়া দৰকাৰ যে নাগৰিক হ'লে কেনেকুৱা হ'ব লাগে বা কি নাগৰিকসকলৰ কি দায়িত্ব আছে এনেকুৱা বুজাব লাগে গ নম্বৰ ছাত্ৰ ছাত্ৰীক দায়িত্ববোধ সম্বন্ধে জ্ঞান দিব লাগে গ নম্বৰ স্কুলীয়া জীৱনৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰি তুলিব লাগে যাতে সিহঁতে স্কুলৰ প্ৰতি কি হয় মন মেলে তাৰ পিছৰ প্ৰশ্নটো বন্ধুসকল চাই ল'ব আকৌ ধন্যবাদ জনাইছো ইমান সময় কষ্ট কৰাৰ কাৰণে
তাৰপিছত এজন শিক্ষকে কিয় মনোবিজ্ঞানৰ অধ্যয়ন কৰাৰ প্ৰয়োজন কয় নহয় যে তুমি কি কৰি আছা কি ভাবি আছা তোমাৰ মনৰ কথা মই ক'ব পাৰি আছো বা বুজি পাইছো তো এইটো কিহৰ কাৰণে হয় এইটো মনোবিজ্ঞানৰ শিক্ষাৰ কাৰণে হয় ল'ৰা ছোৱালীৰ মনৰ কথাটো বুজিব পৰা যায় এইটোৰ কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 137 যদি 37 যায় উত্তৰটো ওলাব পাৰিব এয়া হ'ল 37 দিয়া আছে ধুনীয়াকৈ তো তলত দিয়া কিছুমান কি আছে এয়া আপোনালোকে চাই লওক যে তলত এজন শিক্ষকে কিয় মনোবিজ্ঞানৰ কি অধ্যয়ন কৰা প্ৰয়োজন সেই বিষয়ে চমুকৈ আলোচনা আগবঢ়োৱা হ'ল ইয়াতে দিয়া আছে ক নম্বৰ শিশু সম্বন্ধে জ্ঞান অৰ্জনৰ অৰ্থে শিশুৰ সম্বন্ধে মানে শিশুৱে কি বিচাৰে কেনেকুৱা কৰিব বিচাৰে সিহঁতৰ মনৰ কথাটো জনা দৰকাৰ আৰু সেই হিচাপতে কি কৰিব লাগে পাঠদান দিব লাগে তো সেই কাৰণে কি পঢ়িব লাগে মনোবিজ্ঞান পঢ়িব লাগে দ্বিতীয়তে ব্যক্তি পাৰ্থক্য উপলব্ধি অৰ্থে সকলো ব্যক্তিটো একে ধৰণৰ নহয় আপোনালোকে ভিডিঅ'খন চাই আছে যে সকলো ল'ৰা ছোৱালীৰ মানে আয়ত্ত কৰাৰ অৰ্হতা একে নহয় তো একে পদ্ধতিৰে যদি সকলোকে পাঠ দিয়া হয় তেতিয়াহ'লে অলপ কি হয় ইয়াতে ফেলাৰ যেনিবা হয় ব্যক্তি বিশেষভাৱে বা যোনে যিদৰে বুজি পায় সেইদৰে বুজাব লাগে 3 নম্বৰ বিকাশৰ বৈশিষ্ট্যসমূহৰ বিষয়ে জ্ঞান হ'ব লাগে কোনটো বিকাশত কি বিচাৰে সেই হিচাপত সিহঁতক পঢ়া শুনা দিব লাগে তো প্ৰাপ্তবয়স্কৰ ল'ৰা ছোৱালীক যদি কমানৰ তো ল'ৰা ছোৱালীক পাঠদান দিয়া হয় তেতিয়াতো নহ'ব সৰু সৰু ল'ৰা ছোৱালীক আকৌ কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগত যদি তুলনা কৰা হয় তেতিয়াতো নহ'ব তো সেইটো কথা কৈছে বিকাশৰ বিষয়ে কি কৰিব লাগিব স্তৰবিলাকৰ বিষয়ে অলপ জ্ঞান ৰাখিব লাগিব আৰু কোনটো স্তৰত কেনেকুৱা সিহঁতৰ মানে বৈশিষ্ট্যবিলাক থাকে কি কৰি ভাল পায় এইবিলাক জানিব লাগিব 4 নম্বৰ মানসিক স্বাস্থ্য সম্বন্ধে জ্ঞান আহৰণৰ অৰ্থে এইবিলাক জানিব লাগিব আপোনালোকে এইখিনি চাই ল'ব তাৰপিছৰ প্ৰশ্নটো চাই ল'ব বন্ধুসকল আবেগৰ 4টা প্ৰধান বৈশিষ্ট্য আবেগৰ কি আছে যথেষ্ট বৈশিষ্ট্য আছে আবেগটো গমেই পাইছে আপুনি যে কান্দে এইটো আপোনাৰ কাৰণে এটা আবেগ তো এইবিলাকৰ কি আছে বৈশিষ্ট্য আছে ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব 204 নম্বৰত 204 নম্বৰত যদি যায় আপোনালোকে ধুনীয়াকৈ ওলাব পাৰিব এয়া হ'ল 204 নম্বৰ দুঠাইত দিয়া আছে ধুনীয়াকৈ আবেগৰ বৈশিষ্ট্যসমূহ এয়া আবেগৰ বৈশিষ্ট্যসমূহ তো আবেগৰ বৈশিষ্ট্যৰ কাৰণে আপোনালোকে ইয়াতে আহিব লাগিব যে এনে বৈশিষ্ট্যবোৰ আমি তল ধৰণে কি কৰিব আলোচনা কৰিব 1 নম্বৰ আবেগ ব্যক্তিত্বৰ এক প্ৰত্যক্ষ একান্তভাৱে ব্যক্তিগত মনোৱস্থা মানে আবেগটো কেনেকুৱা এটা মনৰ এটা অৱস্থা বুলি কৈছে 2 নম্বৰ আবেগ আৰু তো অনুভূতি প্ৰধানত দুই প্ৰকাৰৰ হেয়া হ'ল প্ৰীতিকৰ আৰু অপ্ৰীতিকৰ কেতিয়াবা ভালো লাগিব কেতিয়াবা বেয়াও লাগিব 3 নম্বৰ মানৱ ব্যক্তিত্বৰ আবেগজনিত পটবিমুখ হৈছে মনোভাৱ কিছুমানৰ মনোভাৱটো ভাল থাকে কেতিয়াবা মনোভাৱটো কি থাকে বেয়াও থাকিব পাৰে তাৰপিছত চাই লওক 4 নম্বৰ সুগভীৰতা আবেগিক উত্তেজনাৰ ফলত যেনে খং আতংক হতাশা আদিৰ ক্ষেত্ৰত অনুভূতিৰ মাত্ৰা তীব্ৰতৰ হোৱাৰ বাবে মানুহৰ দেহ মানসিক প্ৰতিক্ৰিয়াত বিচাৰ বুদ্ধিৰ নিয়ন্ত্ৰণ বৰ্ষীভূত হয় আপোনালোকে নিশ্চয় জানে খং কৰিলে কয় নহয় আপোনালোকে যে একো নকবা এওঁৰ কি উঠিছে খং উঠিছে তেতিয়া আপোনালোকে কথাটো বুজিয়ে পায় তেনেকুৱা কথা আৰু কৈছে 5 নম্বৰ আবেগৰ এটা বহল পৰিসৰ আছে তো এনেকৈ আপোনালোকে ইয়াৰ পৰা লিখিব তাৰপিছৰ প্ৰশ্ন বন্ধুসকল অভ্যাস গঠনৰ 4টা নীতি উল্লেখ কৰিব দিছে আপোনালোকৰ অভ্যাস যে আছে অভ্যাসটো আপোনালোকে নিশ্চয় বিচাৰে যে মোৰ অভ্যাসটো কি হওক ভাল হওক তো এই অভ্যাসটো ভাল কৰাৰ কাৰণে কি কৰিব লাগিব তেনেকুৱা কিছুমান নীতি আছে সেই নীতিকেইটা আপোনালোকে জানিব লাগিব ইয়াৰ কাৰণে আপোনালোকে যাব পেজ নম্বৰ 25ত গ'লে আপোনালোকে পাব এয়া অভ্যাস গঠন কৰিবলৈ হ'লে তলত উল্লেখ কৰা নিয়মসমূহ আপোনালোকে মানিব লাগিব এয়া নিয়ম নিয়মবিলাক হ'ল 1 নম্বৰ দিয়া আছে অভ্যাস গঠন কৰিবলৈ হ'লে দৃঢ় সংকল্পবদ্ধ হ'ব লাগিব আপুনি ওপৰে ক'লে নহ'ব দৃঢ় সংকল্পবদ্ধ হ'ব লাগিব যে মই এনেকুৱা ভাল কাম কৰিম দৃঢ় সংকল্প নকৰি সম্পাদন কৰা কামতে কেতিয়াও অভ্যাসত পৰিণত নহয় এনে ওপৰে ক'লে আপোনাৰ অভ্যাসলৈ পৰিণত নহ'ব আপুনি ডিপলি কামটো কৰিব লাগিব 2 নম্বৰ অভ্যাস সময়মতে আৰু প্ৰথম
সুযোগতে গঢ়ি তোলা দৰকাৰ সেইকাৰণে কয় যেতিয়া আপোনাৰ কামটো কৰিব দিছে তেতিয়া কৰি শেষ কৰিব লাগে পেলাই থলে কিন্তু দিগদাৰি আছে সেইকাৰণে কৈছে যেতিয়া আপুনি কৰিব ধৰিব প্ৰথমতে কৰি পেলাব 3 নম্বৰ অভ্যাস কৰি থকা অৱস্থাত যদি পেলাব নালাগে বা বন্ধ কৰি দিব নালাগে আপুনি অভ্যাস কৰিছে এদিন কৰিছে দুদিন কৰিছে তিনিদিন আকৌ কৰা নাই আকৌ মাজতে এদিন কৰা নাই আকৌ মাজতে এদিন কৰিছে এনেকুৱা কৰিলে নহব কন্টিনিউ কৰিব লাগিব তেতিয়াহে আপোনাৰ কামটো অতি সহজ হ'ব মানে অভ্যাসত পৰিণত হ'ব তাৰ পিছত 5 নম্বৰ শৈশৱকাল হ'ল অভ্যাস গঠনৰ মূল কি প্ৰকৃত সময় এইটো সময়ত যদি অভ্যাস গঢ় দিব বিচাৰে আপোনালোকে তেনেকুৱাই হ'ব মানে যেনেকুৱা বনাব বিচাৰে তেনেকুৱাই হ'ব তাৰ পিছৰ প্ৰশ্নটো চাই ল'ব বন্ধুসকল ইয়াতে 4 নম্বৰ দিয়া আছে 4 নম্বৰত আপোনালোকে যদি যায় ইয়াতে 5 নম্বৰ পাব শিক্ষা ব্যক্তি কেন্দ্ৰ আৰু সমাজ কেন্দ্ৰিক লক্ষ্যৰ কি আছে পাঁচটা আপোনালোকৰ পাৰ্থক্য লিখিব দিছে শিক্ষাৰ কি আছে ব্যক্তি কেন্দ্ৰিক লক্ষ্যও আছে তাৰ পিছত সমাজ কেন্দ্ৰিক লক্ষ্য আছে এইবিলাকৰ কাৰণে আপোনালোকে যাব লাগিব পেজ নম্বৰ 20 পেজ নম্বৰ 18 যাব লাগিব এয়া পেজ নম্বৰ 18 ইয়াতে চাই লওক বন্ধুসকল ধুনীয়াকৈ ইয়াতে দিয়া আছে ব্যক্তি কেন্দ্ৰিক আৰু সমাজ কেন্দ্ৰিক কি লক্ষ্যৰ পাৰ্থক্য ইয়াক 1 নম্বৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য প্ৰকৃতিবাদৰ ওপৰত কি কৰে নিৰ্ভৰশীল আৰু সমাজ কেন্দ্ৰিক লক্ষ্য প্ৰয়োগবাদৰ ওপৰত কি কৰে নিৰ্ভৰশীল মানে বিশ্বাস কৰে হিয়তে 2 নম্বৰ মানুহৰ জৈৱিক অস্তিত্বৰ বিকাশৰ ওপৰত কি গুৰুত্ব দিয়ে কোনটো ব্যক্তি কেন্দ্ৰিক শিক্ষায়ে দিয়ে আৰু সমাজ কেন্দ্ৰিক শিক্ষাই ই মানুহৰ সামাজিক যোগ্যতাৰ ওপৰত কি কৰে অলপ গুৰুত্ব বেছিকৈ দিয়ে 3 নম্বৰ দিয়া আছে ইয়াতে ব্যক্তি বিকাশৰ বাবে ই স্বাধীনতা প্ৰদান কৰে কোনো ব্যক্তি কেন্দ্ৰিক শিক্ষায়ে তাৰ পিছত সমাজ কেন্দ্ৰিক শিক্ষাই এই লক্ষ্যত ৰাষ্ট্ৰক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰে 5টা লিখিব দিছে ইয়াতে 5 নম্বৰ লৈকে আছে এই লক্ষ্যই মনোবিজ্ঞানৰ নীতি আৰু পদ্ধতি সমৰ্থন কৰে 4 নম্বৰ ইয়াতে এই লক্ষ্যই সমাজ বিজ্ঞানৰ নীতি আৰু পদ্ধতি সমৰ্থন কৰে ব্যক্তিৰ প্ৰকৃতি আৰু প্ৰয়োজনৰ প্ৰতি এই লক্ষ্য কি কৰে দৃষ্টি ৰাখে তাৰ পিছতো দিয়া আছে আপোনাৰ সমাজৰ প্ৰয়োজন আৰু সমস্যাৰ প্ৰতি কি কৰে এই লক্ষ্যই দৃষ্টি ৰাখে ইয়াতে সমাজৰ কথা ক'ব ইয়াতে ব্যক্তিৰ কথা ক'ব তাৰ পিছৰ প্ৰশ্ন বন্ধুসকল শিক্ষাৰ 5টা গণতান্ত্ৰিক অৰ দিয়া আছে যদি আপোনালোকে এইটো নোৱাৰে এইটো কৰিলে হ'ব নম্বৰ আপোনালোকে সমানে পাব 5 পাব শিক্ষাৰ 5টা গণতান্ত্ৰিক লক্ষ্যৰ বিষয়ে লিখিব দিছে ইয়াৰ কাৰণে আপোনালোকে 20 নম্বৰত যাব লাগিব এয়া 20 নম্বৰ গণতান্ত্ৰিক লক্ষ্য এই গণতান্ত্ৰিক লক্ষ্য ইয়াতে দিছে আপোনালোকে ইয়াৰ পৰা এনেকৈ গৈ আপোনালোকে ইয়াৰ পৰা লিখিব লাগিব গণতান্ত্ৰিক শিক্ষাৰ কি গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্য দিয়া আছে ইয়াতে ব্যক্তিত্বৰ বিকাশৰ বিষয়ে আলোচনা কৰিব লাগিব তাৰ পিছত নেতৃত্বৰ বিকাশ তাৰ পিছত নাগৰিকত্বৰ বিকাশ তাৰ পিছত দিয়া আছে বৃত্তিমূলক দক্ষতা আয়ত্তকৰণ তাৰ পিছত সুচৰিত্ৰ গঠন এনেকুৱা কিছুমান পইণ্ট দিয়া আছে এইবিলাকৰ বিষয়ে আপোনালোকে লিখিব লাগিব তাৰ পিছত দিয়া আছে আপোনালোকৰ 5 নম্বৰ কৈশোৰ কালৰ প্ৰধান 5টা সমস্যা লিখা আপোনালোকৰ যি কেইটা কি আছে বয়স স্তৰ আছে এই গোটেই কেইটাৰ ভিতৰত আটাইতকৈ ডেঞ্জাৰ স্তৰ এইটোৱে আপোনালোকৰ ইয়াতে যথেষ্ট কি হয় ল'ৰা ছোৱালী সমস্যাত ভুগি থাকে হিয়তে যেটো ভাবে মানে হিয়তে ভাবে যে আমি কি কৰি আছো ঠিক কৰি আছো কিন্তু আসলতে হিয়তে ঠিক কৰা নাই বিপদে পৰিচালিত হয় তো আপোনালোকে চাই লওক পেজ নম্বৰ 48 ওলাব 48 দিয়া আছে কৈশোৰতে কিশোৰ কিশোৰী কিছুমান কি আছে সমস্যা আছে মানে কৈশোৰ কালৰ এটো আপোনালোকে 1 নম্বৰ লিখিব যৌন সমস্যা আবেগিক সমস্যা তাৰ পিছত আপোনালোকৰ সামাজিক সমস্যা তাৰ পিছত শিক্ষা সমস্যা আৰু দিয়া আছে অৱসৰ সময়ৰ সমস্যা অৱসৰ সময় মানে যেতিয়া আজৰি পাব তেতিয়া কি কৰিব সঠিক মতে হিয়তে কামটো কৰিব নোৱাৰে বেলেগ বেলেগ কাম কৰে যাৰ কাৰণে হিয়তে ভুল কৰে তাৰ পিছত আছে অপৰাধ প্ৰৱণতাৰ সমস্যা তেনেকুৱা কি যথেষ্ট কি আছে সমস্যা আছে তাৰ পিছৰ প্ৰশ্ন পাঠ্যক্ৰম ৰচনা 5টা নীতি উল্লেখ কৰিব দিছে পাঠ্যক্ৰম যে ৰচনা কৰা হয় নিশ্চয় কিছুমান নীতিৰ ওপৰত আধাৰিত কৰি তাৰ পিছত কি কৰা হয় পাঠ্যক্ৰম বিলাক ৰচনা কৰা হয় তো কি নীতি অৱলম্বন কৰে সেই বিষয়ে লিখিব দিছে আপোনালোকে পেজ নম্বৰ 87 যাব 87 গলে পাই যাব পাঠ্যক্ৰমৰ ৰচনাৰ কিছুমান কি নীতি এই নীতিবিলাক ইয়াতে দিয়া আছে এটা হল ক নম্বৰ শিশু কেন্দ্ৰিকতাৰ নীতি শিশু বিলাকৰ ওপৰত নিৰ্ভৰ কৰি পাঠ্যক্ৰম বনাব লাগিব খ নম্বৰটো সহ সম্বন্ধ নীতি অকল পাঠ্যক্ৰমত ওপৰত ডিপেন্ড কৰি পঢ়া শুনা কৰালে নহব তাৰ লগত কিছুমান co-curricular activity যিবিলাক সেইবিলাক দিব লাগিব যাতে ল'ৰা ছোৱালী আনন্দৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে ক নম্বৰ সমাজ কেন্দ্ৰিক নীতি সমাজৰ ওপৰত গুৰুত্ব দিও পাঠ্যক্ৰম বনাব লাগিব
তাৰপিছত নমনীয়তাৰ নীতি এনেকুৱা নহয় এইটো কিতাপটোৰ যেতিয়া বনাইছোঁ অকল টান কথাবিলাক দিছে টান প্ৰশ্নবিলাক দিছে তেনেকুৱা কৰিলে সকলো ল'ৰা ছোৱালী পঢ়া শুনাত আগবাঢ়িব নোৱাৰিব অলপ নমনীয়তা ৰাখিব লাগিব অলপ সহজ প্ৰশ্ন দিব লাগিব বা সহজ সৰল কথা কিছুমান লিখিব লাগিব তাৰপিছত উপযোগিতাৰ নীতি তাৰপিছত অৱসৰৰ কাৰণে প্ৰস্তুতি নীতি যেতিয়া জিৰণি পাব তেতিয়া কি কৰিব তেনেকুৱা কিছুমান নীতি দিব লাগিব এনেকুৱাকৈ আপোনালোকে লিখিব তাৰপিছত দিয়া আছে পাঠ্যক্ৰমৰ ৰচনা 5টা নীতি এইটো গ'ল আপোনালোকক দিয়া আছে মই এইটোৱে লিখিছোঁ এইটো মই লিখা নাই যদি লাগে আপোনালোকে লিখি ল'ব লাষ্টৰ এটা প্ৰশ্ন ইমান সময় চাই থকাৰ বাবে আকৌ ধন্যবাদ জনাইছোঁ 1854 চনত উদ্যোগ শিক্ষা বিষয়ক নিৰ্দেশনামাৰ প্ৰদান কি আছে 5টা পৰামৰ্শ উল্লেখ কৰিব দিছে 5টা কি আছে পৰামৰ্শ আছে পৰামৰ্শ কেইটা কি ইয়াৰ কাৰণে আপোনালোকে যাব 246 পেজ নম্বৰ 246 পেজ নম্বৰত গ'লে ধুনীয়াকৈ আপোনালোকে পাই যাব এয়া হয় 246 পেজ নম্বৰ ইয়া আপোনালোকে উদ্যোগ ঘোষণা পত্ৰ কি আছে কিছুমান পৰামৰ্শ বুলি আছে কিমান চনত দিয়া আছে এটো আপোনালোকৰ 246 1854 এইফালে আছে আপোনালোকৰ এয়া 1854 চন উদ্যোগ ঘোষণা পত্ৰত লিখা আছে এইখিনি ইয়াতে আহিব লাগিব যেহেতু পৰামৰ্শ দিবলৈ কথা কৈছে যে ইয়াতে কিছুমান পৰামৰ্শ দিয়া আছে এটা হল দায়িত্ব গ্ৰহণ কৰা তাৰপিছত 2 নম্বৰ শিক্ষা বিভাগ স্থাপন কৰা 3 নম্বৰ বিশ্ববিদ্যালয় স্থাপন কৰা এনেকৈ পৰামৰ্শ দিছিলে 4 নম্বৰ শিক্ষক প্ৰশিক্ষণ ইয়াতে আছে আপোনালোকে শিক্ষকবিলাকক প্ৰশিক্ষণ দিবও লাগিব অকলটো পঢ়ালেই নহব কেনেকৈ ল'ৰা ছোৱালীক পঢ়াব লাগিব সেইখিনি শিকাব লাগিব সহায়ক অনুদান তাৰপিছত বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠান বন্ধুবৰ্গসকল গোটেইখিনি আলোচনা কৰিলো আপোনালোকে ইমান কষ্ট কৰি ভিডিওখন চালে তাৰ কাৰণে আকৌ ধন্যবাদ জনাইছো পাৰে যদি চেনেলখন সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই ধন্যবাদ জনাইছো